নমস্কাৰ মই আপোনালোকক আজি সহজ ঘৰুৱা টিপছ এটা দিম যিসকলে জানেই যিসকলে নাজানে তেওঁলোকে কৰি ল'ব পাৰিব বিশেষকৈ মহিলাসকলৰ কাৰণে ঘৰতে কাঁহ পিতলৰ বাচনবিলাক কেনেকৈ চাফা কৰোঁ আহকচোন দেখুৱাওঁ আটা ল'লোঁ নিমখ ল'লোঁ নেমু টেঙা ল'লোঁ নেমু টেঙা ৰস চেপি আৰু পানী দি গোটেইখিনি মিক্স কৰি ল'লোঁ তাৰপিছত ঘঁহি গ'লেই হ'ল এইখিনি বস্তুটো ঘৰতে পোৱা যায় এই বস্তুখিনিটো পাকঘৰতে পোৱা যায় সেইকাৰণে অতি সহজ বাচনবিলাক ধুবৰ কাৰণে ময়ো ভিডিঅ' এটাত দেখি ট্ৰাই কৰিছিলোঁ মই ভাবিলোঁ আপোনালোককো দেখুৱাওঁ চাওকচোন ইমান চাফা হৈ গৈছে আগতে এইবিলাক বাচন ধুবলৈ মই বৰ টান পাইছিলোঁ কিন্তু এতিয়া বহুত সহজ লাগে বাচন ধুবলৈ সঁচাকৈ সেইকাৰণে বাচন ধুই আপোনালোককো দেখুৱালোঁ কেনেকুৱা লাগিল চাওকচোন বাচনকেইটা দেখিয়ে ভাল লাগিল হয়নে বিশেষকৈ গোঁসাই ঘৰৰ বাচনকেইটা এনেকৈ চিকচিকীয়া হৈ থাকিলে পূজা কৰিবলৈ ইমান ভাল লাগে আৰু বেছি ঘঁহি থাকিবও নালাগে অলপ ঘঁহোতে ইমান চাফা হৈ যায় মই আচৰিত হওঁ কিবা এটা শিকিলোঁ কাৰণে আপোনালোককো শিকাই দিলোঁ আপোনালোকেও কৰিব অকল নেমু টেঙা ৰস দিও ধুব পাৰি কিন্তু পিছদিনাখন একেই হয় এনেকৈ ধুলে 3-4 দিনলৈকে একোৱে নহয় আৰু মোৰ ভইচটো ফ'ল' কৰি দিব